স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল ৰোমাস ব্লগছ। তো আপোনালোকক মই নতুন চেনেলৰ ভিডিঅ' দিব ওলাইছো। আপোনালোকে চাব, মোৰ সাপোর্ট কৰি যাব। আগৰ ইউটিউব চেনেলটো মই প্লাছত মই কৈ দিম বাৰু। তো মোৰ কিহৰ কাৰণে হৈছে, মোৰ ইমান মোৰ ফ্ৰেণ্ড আছিলে, মোৰ পৰিয়ালৰ নিচিনা আছিলে, এতিয়া মই নতুনকৈ আকৌ ভিডিঅ'টো আৰম্ভ কৰিব লগা হৈছে। মোৰ ইউটিউব চেনেলটো নহ'লে মোৰ একোই নহয়, কাৰণ মই কিমান দিন মানে কেনেকৈ আছিলোঁ মইহে জানো। আৰু কি ক'ম, আপোনালোকক শ্বেয়াৰ কৰিম, আপোনালোকৰ পৰা নতুন নতুন ভিডিঅ'বিলাক পাই যাব। তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যেন মই আৰু ভাল ভাল ভিডিঅ' দিব পাৰিম। তো আপোনালোকে চাব মোৰ ভিডিঅ'টো। তো আজি ৰাতিপুৱা কি কৰি আছোঁ সেইটো আপোনালোকে দেখাই আছোঁ। ৰাতিপুৱা মোৰ ফাৰ্ষ্ট হ'ল মোৰ ঘৰ ঝাৰু মাৰা, তাৰপিছত ঘৰ সাৰা মোচা এইখিনিতো ৰাতিপুৱা মোৰ সদায় ৰুটিন। তো এতিয়া মই কাম চাম কৰি আছোঁ, এইখিনি পূৰা মুচি চুচি চাফা টাফা কৰি এতিয়া বাচনত, এতিয়া পাকঘৰৰ বাচন চাচন ধুই এতিয়া আকৌ মই আহিলোঁ বেডৰুমত ধুনীয়াকৈ। মোৰ এটা কাম কি জানেনে, সদায় মই মানে বেড কাভাৰ চেঞ্জ কৰোঁ। তো এইফালে ৰাতিপুৱাই মই মেচিনত কাপোৰ দি দিলোঁ, ধোৱা হৈ গ'ল। তাৰপিছত এইফালে ধোৱাৰ পিছত আকৌ মই দিব লগা হৈছে কাপোৰ, কাৰণ স্কুলৰ কাপোৰ সদায় ধুব লাগে। আৰু এইফালে মই বৰমুনৰ পেণ্ট ওলাই দিলোঁ, পইচা নাই। এতিয়া মোৰ মনটো বেয়া লাগি গ'ল। কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ, তো কি ক'ব আৰু। গাটো ধুই আহিলোঁ, গাটো ধুই আহি এতিয়া ভাবিছোঁ কি বনাম। তো ভাতটো বহাই দিলোঁ, কালি ৰাতি চব্জি আছে, এনেকৈ হৈ যাব। এতিয়া মানে আমাৰ যিটো যাব নুনমাটি ফুটবল খেলিব যাব আৰু স্কুলৰ পৰা দিছে, এতিয়া বৰ্মনো ওলাব, পায়েলৰ টিউশ্যন যাব। তো মই অকলে আজিতো স্কুল বন্ধ। তো এইকাৰণে গা চা ধুই একদম দুপৰীয়া কি কৰোঁ কি নকৰোঁ সকলোৱে দেখাম, আপোনালোকে চাই থাকিব, একদম লাষ্টলৈকে চাব, স্কিপ নকৰাকৈ চাব দেই। তো আজি দুপৰীয়া কি বনাম সেইটো মেনু আপোনালোকক দেখাম বাৰু। তো চাই থাকক। কাইলৈ কৈছে মা মোক ভাত ফ্ৰাই কৰি দিয়ে এনেকৈ। তো ধুনীয়াকৈ কণী চণী দি ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি এনেকৈ তাইক ফ্ৰাই কৰিছোঁ, তাই এনেকৈ খাই ভাল পায়। তো এয়া হ'ল পায়েলৰ ব্ৰেকফাষ্ট। দুজন মানে মানুহ আহিছে, আমাৰ আলহী আহিছে, সেইটো কাৰণে চাহ ধুনীয়াকৈ ৰেডি কৰিছোঁ। এইফালে মিঠাই আছে আৰু চাহটো একদম ধুনীয়াকৈ বহাই দিলোঁ। এয়া আহি গ'লোঁ মই কাপোৰ মেলিবৰ কাৰণে। অলৰেডি ৰাতিপুৱা কাপোৰখিনি দি দিছোঁ। এতিয়া আকৌ মানে যেতিয়া মই আকৌ কাপোৰবিলাক দিছোঁ তেতিয়া আকৌ দিব লগা হৈ গৈছে কাপোৰবিলাক। আৰু কি জানে, মেচিনে কাপোৰবিলাক দিলে বেছি টাইম নালাগে, মানে ধৰক আপুনি আধা ঘণ্টাৰ ভিতৰত কাপোৰ শুকাই যায়। তো এইখিনি কাপোৰ ধোৱাৰ পিছত মই একদম ধুনীয়াকৈ শুকাৰ পিছত আকৌ লৈ আহিম। তো আমাৰ যে সদায় কাপোৰ ধুব লাগে দেই, বহুত কাপোৰ ধুব লাগে, কাৰণ বৰ্মনৰ অফিচৰ মানে সদায় কাপোৰ ধুব লাগে। এইফালে ইহঁতৰ স্কুলৰ কাপোৰটো থাকেই আৰু মোৰো থাকে। তো ওপৰত যিহেতু আহিছোঁ তেতিয়া আপোনালোকক গছবিলাক ভালকৈ দেখাই দিওঁ। এয়া মোৰ গছ, বেঙেনা গছ, তাৰপিছতে এইফালে জলকীয়া, এইফালে তিতকেৰেলা গছ আছে। তো জলকীয়া হৈছিলে নে বাৰু চাই লওঁ। জলকীয়া কেইটামান লাগিছে, মই গছটোৱে ছিঙি লৈ আলোৱে। তো এইফালে জলকীয়া লাগিছে কেইটামান, দেখা নাপায়, ভিতৰত সোমাই আছে যে। আৰু চাওক কি ধুনীয়াকৈ কুল বগৰী লাগিছে আমাৰ গছত, এয়া চাওক। তো মোৰ ফাইনেলি কাপোৰ মেলা হৈ গ'ল। জলকীয়া পালোঁ, চাওক 3টামান জলকীয়া পালোঁ, হৈ যাব, সেইটোৱে বহুত। গছৰ বস্তু ভাল লাগে, হয়নে নহয়? আৰু গছৰ বস্তু বুলি বহুত খালোঁ আমি, তিতকেৰেলা যেনেকৈ খালোঁ, বেঙেনা খালোঁ, তাৰপিছতে জলকীয়া খালোঁ। আৰু কিনো লাগে, গছৰ বস্তু খাই এটা বেলেগ মজা, হয়নে নহয়? মেইন কথাটো ক'ব ওলাইছোঁ, মোৰ চেনেলটোৰ লগত কি হৈছে। মই আপোনালোকে জানে মোৰ চেনেলটো কোনে কোনে চাই আছিলে, মানে মোৰ একদম ঘৰৰ নিচিনা হৈ গৈছিলে। মানে এতিয়াতো মোৰ নতুন ছাবস্ক্ৰাইবাৰ নাপাওঁ, মোৰ একদম পৰিয়ালৰ নিচিনা হৈ গৈছিলে। এতিয়া চেনেলটো পায় নে নাপায় নাজানো, আৰু খুব বেয়া লাগিছিলে যেতিয়া আগৰ চেনেলটো মোৰ নাইকিয়া হৈ গৈছে। মোৰ একদম মানে কান্দি কান্দি মানে কিবা লাগি গৈছিলে, মানে মনটো খুব বেয়া লাগি গৈছিলে। দুদিনমান মই এনেকৈ বহুত চালোঁ, জিমেইল টিমেইল একো অহা নাই। তো আমাৰ মানে মেইন কেছটো হ'ল কি, মই বহুত আগত খুলিছিলোঁ, এইটো 3 বছৰ আগত খুলিছিলোঁ। তো সেইটো প্ৰপাৰলি মানে একো দিয়া নহ'ল, এনেকৈ ডাইৰেক্ট খুলি দিছিলোঁ। সেইকাৰণে মোৰ 1000 হ'বলৈ কিবা মানে ইউটিউবে চাগে বন্ধ কৰি দিছে। তো অনুগ্ৰহ কৰি আপোনালোকক কৈছোঁ, আপোনালোকৰ নতুন চেনেলটো প্লিজ, আপোনালোকৰ আগৰ যিখিনি মোৰ ফ্ৰেণ্ড আছিলে এইবিলাক প্লিজ মোৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নতুন নতুন ভিডিঅ' আপোনালোকে পাই যাব। মোৰ মানে এটাই উদ্দেশ্য আছিলে কি, ৰাতিপুৱা উঠি কি কৰোঁ কি নকৰোঁ সকলো আপোনালোকক দেখাওঁ। তো সেইকাৰণে মোৰ একদম মানে ৰেগুলাৰ ৰুটিন হৈ গৈছিলে। যেতিয়া মই শুনিছোঁ মোৰ ইউটিউব চেনেলটো নাইকিয়া হৈ গৈছে, মোৰ বিশ্বাস কৰক একদম কিবা মানে কি এটা বস্তু হেৰাই পেলাইছোঁ সেনেকৈ লাগিছিলে। কিন্তু ঘূৰি পালোঁ যিহেতু, এতিয়া নতুন চেনেল এটা খুলিছোঁ। ভগৱান দিলে একো নহওক, এইটো আৰু ভালকৈ আপোনালোকে ছাপোৰ্ট কৰি যাব, ধুনীয়াকৈ ভিডিঅ'বিলাক ৰেগুলাৰ ভিডিঅ' পাই যাব আপোনালোকক। মই এইখিনি আপোনালোকক কথা দিলোঁ। ইমান ধুনীয়াকৈ মোৰ ভিডিঅ'টো চলি আছিলে। এতিয়া আপোনালোকে কোনে কোনে মোৰ ব্লগটো চাই আছে, প্লিজ মোৰ যদি ফ্ৰেণ্ড হৈ থাকে
প্লিজ ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব। আৰু বহুত দুখিত মই এইটো কাৰণে আগৰ চেনেলটোৰ কাৰণে খুব ধুনীয়াকৈ কৰিছিলোঁ। মইতো ইমানটো গম পোৱা নাছিলোঁ, যেতিয়া বন্ধ হোৱাৰ পিছতে গম পালোঁ যে কি বস্তু হেৰাই পেলালোঁ মই। তো আপোনালোকে মোক প্লিজ ছাপোৰ্ট কৰি যাব দেই, মোৰ এইখিনিয়ে লাগে। আৰু আপোনালোকে মোৰ এইখিনি মৰম দিছিলে এইটো চেনেলত, মই বহুত বহুত মানে ধন্যবাদ বুলি ভাবিছিলোঁ। মই কি ক'ম আৰু, ভাবিছিলোঁ যিটো বাৰ্থডেৰ লগত একদম মই চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছিলোঁ, 1000 হ'ব, সেইকাৰণে ভাবিছিলোঁ একেলগে চেলিব্ৰেশ্যন কৰি ল'ম। তো একো নহয়, আকৌ ধুনীয়াকৈ মই ভিডিঅ'টো বনাব চেষ্টা কৰিম, আপোনালোকক দিম, যিমান পাৰিম ইমান ভিডিঅ' দি থাকিম। তো এতিয়া যিটো পাইল ওলাই গৈছে, এতিয়া মই অকলে আছোঁ, এতিয়া ধুনীয়াকৈ কামখিনি কৰি লওঁ। গ'লোঁ, চব কাম চাম কৰিলোঁ, ওপৰত গ'লোঁ, কাপোৰ চাপোৰ মেলিলোঁ, আপোনালোকে দেখা পালে। এতিয়া ভাতটো বনাম, মই আজি চেষ্টা কৰোঁ কি বনাওঁ কি নবনাওঁ আপোনালোকক দেখাম। তো আকৌ একবাৰ কৈ আছোঁ আপোনালোকক, প্লিজ আপোনালোকক মোৰ ছাপোৰ্ট কৰি যাব। আগৰ ছাবস্ক্ৰাইবাৰবিলাক ঘূৰি আহক, মোৰ সেইটো লাগে, আগৰ ছাবস্ক্ৰাইবাৰবিলাক ঘূৰি আহিব লাগে মোৰ মতে। তো প্লিজ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, তেতিয়া মই আগৰ ছাবস্ক্ৰাইবাৰবিলাক পাই যাম, মোৰ মতে মই ভাবিছোঁ এনেকৈ আৰু। তো ঠিক আছে, চাই থাকিব। গাখীৰ আহিছে আজি, গাখীৰ মানে অকণমান বেছিকৈ দিছে, মইতো 1 লিটাৰ কৰি ৰাখোঁ। তো সেইদিনা দিয়া নাছিলে, সেইকাৰণে বেছিকৈ অলপ গাখীৰটো দিলে এইটো গৰম কৰি লওঁ। তাৰপিছত বৰমনে কি ধুনীয়াকৈ কালাৰ চালাৰ কৰি একদম দাড়ি চাৰি কাটি আহিছে। তো ইয়াতো কালাৰেতো, আৰু মোক বোলে মানে পাৰ্লাৰত নিনে আৰু কি ক'ব আৰু, ষ্টাইলটো পূৰা জানে। পায়েল আহিছে টিউশ্যনৰ পৰা, আৰু মোৰতো ভাত চাত হৈ গ'ল। বৰমনে এতিয়া আহিছে, একদম ধুনীয়াকৈ চেপ টেপ কৰি নেদেখাওঁ বাৰু, কাপোৰ পিন্ধা নাই এতিয়া, কাপোৰ পিন্ধিছে মানে গেঞ্জি পিন্ধা নাই। তো বাৰু চাই থাকক। এয়া আমাৰ বৰমনে চাপাত আনিছে, কালাৰটো বহুত ধুনীয়া হয় এইটো চাপাতৰ। তো চাপাতটো ভাল লাগিছে, ইমান কম আনিছে, অলপ বেছি আনিলে ভাল লাগিলে হয়, সেইটোৱে কথা। আৰু মোৰ পাকঘৰৰ কামটো একদম অলৰেডি একদম চাফা হৈ গৈছে। ভাত বনালোঁ, অলপ কণীৰ জোল বনাইছোঁ আজি, বেলেগ একো বনা নাই আজি, এটা চব্জি দিয়ে খোৱা হ'ব। আৰু এইফালে ব্ৰেড আনিছে, এইফালে পায়েলৰ চিপছ আনিছে, আৰু এইটো কি কিবা আনিছে। এইবিলাক দি চাহ খাই লওঁ, তাৰপিছত দেখাই আছোঁ। ইফালে এটা বস্তু ল'ব আছে, তো এইটো লৈ লওঁ। আমাৰ ইফালে আহি থাকে এইবিলাক। এইটো লৈছোঁ মই এটা মানে মন্দিৰৰ কাৰণে প্ৰসাদ ৰাখিবৰ কাৰণে এইটো ল'লোঁ। আৰু এইটো বাচন, এটা দালি চালিৰ ইমান বাচন থকাতে মোৰ বাচন দেখিলে লাগে এইটোৱে। তো আমি ভাত খাই দিলোঁ, এতিয়া ভাত চাত খাই বাচন ধুব আছে, বাচন পিছত ধুম। আৰু আপোনালোকক মই গধূলি লগ পাই আছোঁ, গধূলি ক'ত যাম দেখাম আপোনালোকক, চাই থাকিব। ইভিনিং গাইজ, তো মোৰ এটা পাৰ্চেল আহিছে, কিন্তু সদায় পাৰ্চেলটো দিয়ে, আজি নতুন মানুহ অহাৰ কাৰণে সি নাজানে, তো অলপ আগলৈ যাব দিছে, চাওঁ। পাৰ্চেল বহুত দূৰ আহি পালে, লৈ ল'লোঁ পাৰ্চেল, বলক ঘৰত যাই দেখাই আছোঁ। আনিলোঁ বস্তুটো, মানে কি হ'ল, গেছ মোচা কাপোৰ চাপোৰ এনেকৈ ধুব পাৰি। আজিকালি কিমান সুবিধা ওলাইছে চাওক, কাৰণ ইয়াতে ঘঁহি বস্তুটো চাফা হয়। তো মই ফ্লিপকাৰ্টত দেখাতে মোৰ ভাল লাগিছে, সেইকাৰণে ল'লোঁ। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। তো গাইজ, আমি নাৰায়ণ পূজাত গৈ আছোঁ, একদম গা চা ধুনীয়াকৈ ধুই লৈছোঁ। পায়েলৰ ৰেডি হ'ব আছে, যিটো টিউশ্যন আছে যিটো নাযায়। তো নাৰায়ণ পূজা গ'লে আপোনালোকক দেখাম, আপোনালোকে নিশ্চয় চাই থাকিব, ব্লগটো একদম ভালকৈ চাব আজি। আমি স্নেহাৰ ঘৰত আহিছোঁ, স্নেহা একদম ধুনীয়াকৈ বহি আছে। স্নেহা কিবা কৰি দিওঁ কি ক'ম আৰু, এইটো নতুন চেনেল, চবে যাতে আগৰ নিচিনা মৰম কৰে আৰু সেইটো। এয়া আমাৰ মনৰ ঘৰত আহিছোঁ আজি। হাই গাইজ মানে নহ'ব, এতিয়া ধুনীয়াকৈ ভিডিঅ'ত আহিব লাগিব আৰু গোটেইকেইটা। অঁ, তো ঠিক আছে, চাই থাকিব। তো ইয়াৰ পূজাত আহিছোঁ, চব বহিছে এইফালে মানুহবিলাক, আৰু এতিয়া মানুহ আহিব ধৰিছে। এইফালে মানে পূজাটো এইটো ৰুমত দিছে, আৰু চাওক চব লগে লগে চাহ মিঠাই পাই গ'লোঁ, এইফালে প্ৰসাদো পাইছোঁ। চাওক, আমাৰ পূজাৰ টাইমতো আমাৰ পিটোৰ লগত গুচি আহিছে, চাওক একদম ধুনীয়াকৈ, একদম হাঁহি আছে। চাওক, একদম ঢেৰ মানুহ, ইফালে পৰা ঢেৰ মানুহ। এতিয়া আমাৰ খোৱা টাইম হৈ গৈছে, আৰু খাম আৰু। এয়া পিটু যা হ'ব দে। আৰু মানুহবিলাক প্ৰসাদ খাই আছে, চাওক এতিয়া আছে বৰ্তমান বহুত মানুহ আহিছে। তো নাৰায়ণ পূজা বুলি ধুনীয়াকৈ নিৰামিষ বনাইছে, দালি তৰকাৰী ধুনীয়াকৈ চব্জি বনাইছে, ইমান টেষ্টি হৈছে জানেনে, খাই পেলাই বহুত ভাল লাগিলে। তো এইফালেতো ঢেৰ মানে যে আমাৰ দাদাহঁতে বনাই আছে এইফালে, মানে এটা বস্তু আমাৰ ইয়াৰ ফালে ভাল লাগে কি জানেনে নাই, মানে সহায় কৰি দিয়ে। খাই আহিলোঁ, আৰু এতিয়া আমি শুবলৈ, মানে এতিয়া মই বিচনা কৰিম, কালি যিহেতু স্কুল আছে, সোনকালে শুই যাম। আৰু পাপা কালি নগাঁও যাব। কিয় বোলোগে তুমি? তো ভিডিঅ'টো ভাল লাগিলে নিউ চেনেলত একদম লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো কেনেকৈ লাগিছে জনাব। আৰু লাহে লাহে ভিডিঅ'বিলাক দি থাকিম নতুন চেনেলত। আপোনালোকে গমে পাইছে মই কি কৈছিলোঁ ভিডিঅ'টো। ঠিক আছে, গুড নাইট। ভিডিঅ'ত লাষ্টত এটা কথা ক'ব বিচাৰিছোঁ।
ক'ব ওলাইছোঁ যে হেক বুলি ক'লে কেতিয়া হেক নহয়, জুবিন দাৰ কথা কৈ গৈছে এইটো। তো এইকাৰণে আমি কোনো বস্তু মানে পিছাই নুঠোঁ, যিমান পাৰিম সিমান আগবঢ়াই যাম। তো জুবিন দাৰ কাৰণে মই সেইটো বস্তু মোৰ বহুত ভাল লাগিছে এইটো কথাটো। জয় জুবিন।